22 তাৰিখে যাম বুলি ভাবিছোঁ মঙলদৈলে আৰু গোৱালপাৰালৈ যাম বুলি ভাবিছোঁ 23 তাৰিখে। EMI থাকে, বজাৰ সমাৰ থাকে, কিবা বস্তু ল'ব লগা থাকে, ল'ৰা ছোৱালীৰ তাগিদাবিলাক পূৰ কৰিব লগা থাকে। হয়, পইচাটো যাবই। পইচাটো আমি মানে উলিয়াই দি আছোঁ। গন্তি কৰি আছোঁ মানে আমি কাৰোবাক দি আছোঁ মানে উলিয়াই দি আছোঁ। পানী মানিৰ লগত এটা ৰিলেশ্যন আছে, যিহেতু এটা এনাৰ্জি হয়। নমস্কাৰ, মই দীপশিখা। মই আপোনালোকৰ মাজলৈ আহিছোঁ মোৰ এক্সেছ বাৰ্ছৰ এটা আপডেট লৈ পেলাই। যিহেতু মঙলদৈলৈ মই কেতিয়াও যোৱা নাই, মই এবাৰেই গৈ পাইছোঁ নিজৰ কামত। তাৰ বাদেদি মই আজিলৈকে এক্সেছ বাৰ্ছৰ কাৰণে কেতিয়াও মঙলদৈ গৈ পোৱা নাই। কিন্তু মঙলদৈ আৰু গোৱালপাৰাটো মই গৈয়ে পোৱা নাই। কিন্তু গোৱালপাৰা আৰু মঙলদৈৰ পৰা মোৰ বহুত ফোন আহে যে কেতিয়া মই যাম। আৰু এই দুখন ঠাইৰ পৰা বাৰ্ছ ষ্টেচনৰ কাৰণেও মোৰ ওচৰলৈ বহুতখিনি মানুহ আহে। তেওঁলোকে বাৰ্ছ লৈ গোৱালপাৰাৰ পৰাও আহে আৰু মঙলদৈৰ পৰাও আহে। গতিকে তেওঁলোকেও বিচাৰে যে নিজৰ ঠাইত কোনোবা যদি বাৰ্ছ দিয়া মানুহ ওলায়, তেতিয়াহ'লে তেওঁলোকে তাতো বাৰ্ছ ল'ব পাৰিব। গতিকে বহুত চিন্তা কৰিলোঁ, কৰি পেলাই এইবাৰ মই ভাবিছোঁ যে এইবাৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ 2টা শনিবাৰ আৰু দেওবাৰত মই মঙলদৈ আৰু গোৱালপাৰালৈ যাওঁ। 22 তাৰিখে যাম বুলি ভাবিছোঁ মঙলদৈলে আৰু গোৱালপাৰালৈ যাম বুলি ভাবিছোঁ 23 তাৰিখে। গতিকে যিসকলে আপোনালোকে বিচাৰিছে মোৰ লগত এক্সেছ বাৰ ছেশ্যন কৰিব বা ক্লাছ কৰিব বিচাৰিছে, সেইসকলে মোৰ লগত যোগাযোগ কৰিবলৈ নাপাহৰিব। কাৰণ মঙলদৈৰ পৰা গুৱাহাটীত আহি পেলাই বাৰ্ছ ল'বলৈ বহুতেই অকণমান দিগদাৰ পায়। আৰু ছেশ্যন গোৱালপাৰাৰ পৰাও আহি পেলাই গোৱালপাৰাৰ পৰা অৱশ্যে ক্লাছো কৰি গৈছেহি মোৰ ওচৰত। গতিকে গোৱালপাৰাৰ পৰা আহি পেলাই ক্লাছ বা ছেশ্যন ল'বলৈকো অকণমান দিগদাৰ পায়। গতিকে মই ভাবিছোঁ যে মই যাম আৰু যিসকলে ছেশ্যন ল'ব বিচাৰে তেতিয়া সেই গোৱালপাৰাত থকাসকলক পৰাই ল'ব পাৰিব। কাৰণ মোৰ লগত যিসকলে ক্লাছ কৰে তেওঁলোকক মই যদি তেওঁলোকৰ জেগাত কোনোবাই বাৰ্ছ ছেশ্যন বিচাৰে তেতিয়াহ'লে মই দি দিওঁ তেনেকৈ। গতিকে তেনেকৈ আপোনালোককো মই সেইখিনি সহায় মই কৰিব পাৰিম। যেতিয়া মোক কোনোবাই যদি আপোনালোকৰ ডিষ্ট্ৰিক্টৰ পৰা বিচাৰে তেতিয়াহ'লে মই দিব পাৰিম। গতিকে আপোনালোকে কোনোবা যদি আগ্ৰহী আছে এক্সেছ বাৰ্ছ ছেশ্যন ক্লাছ ল'বৰ কাৰণে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। মোৰ ফোন নাম্বাৰটো হৈছে 8486392528। আৰু লগতে যিহেতু মই সদায় এটা ছাকচেছ ষ্টৰিজ কওঁ, আজি ভাবিলোঁ ছাকচেছ ষ্টৰি নকওঁ, আজি মই আপোনালোকক অকণমান মানিৰ ওপৰত, পইচাৰ ওপৰত দুটামান টিপছ দিব বিচাৰিছোঁ। আমি কি কৰোঁ, সচৰাচৰ ময়ো তেনেকুৱাই আছিলোঁ, এতিয়া নহয়, আছিলোঁ। কি কৰোঁ যে পইচা এটা আমাৰ কোনোবা ফালৰ পৰা আহিব, চাওকচোন উৎপাত, কথা এটা পাতিবলৈ ল'ম, আহি একদম কোচত সোমাই যায়হি। তাৰ মাজতে যেতিয়া আমাৰ পইচা এটা কোনোবা ফালৰ পৰা আহিব বা আমাৰ যেতিয়া কিবা এটা কাম হৈছে, যেতিয়া আমি পইচাটোৰ বিষয়ে ভাবি থৈ দিওঁ ন, যে এই পইচাটো আহিলেই মই এইফালৰ এইটো কাম কৰিম, এইটো বস্তু ল'ম, এনেকৈ কৰিম। আচলতে সেই কামটো আমাৰ ভুল। পইচাটো সদায় এটা এনাৰ্জি হয়। গতিকে পইচাটো অহাৰ আগতে আমি কেতিয়াও ঠিক কৰি থ'ব নালাগে। পইচা সদায় আমি মৰম কৰিবলৈ শিকিব লাগে। পইচা অহাৰ পিছত আমি আমাৰ লগত ৰাখিব লাগে। আমি জানো যে প্ৰত্যেকজন মানুহৰে আমাৰ মানে দিয়া ৰাস্তা মুকলি হৈ থাকে। EMI থাকে, বজাৰ সমাৰ থাকে, কিবা বস্তু ল'ব লগা থাকে, ল'ৰা ছোৱালীৰ তাগিদাবিলাক পূৰ কৰিব লগা থাকে। হয়, পইচাটো যাবই। কিন্তু অহাৰ আগতে আমি ভাবি ৰাখিব নালাগে যে এইটো পইচা আহিলেই মই আমুকত দিম, বা অহাৰ লগে লগে আমি কি কৰোঁ যে দিব লগা যদি আছে কাৰোবাক একদম দি কৰি আজৰি হৈ যাওঁ। কিন্তু সেইটো কেতিয়াও কৰিব নালাগে। আপোনাৰ লগত ৰাখক, পইচাক মৰম কৰক, পইচাৰ লগত আপুনি কথা পাতক। পইচাটো দিয়াৰ সময়ত আপুনি এইটো উইচ কৰিব, যেনেকৈ মই তোমাক দিলোঁ ঠিক তেনেকৈ তুমি দুগুণ তিনিগুণ হৈ যাতে মোৰ ওচৰলৈ তুমি ঘূৰি আহা। সদায় মানুহক যেতিয়া আপোনাৰ ক'ৰবাত দোকানতো যদি আপুনি কিবা এটা বস্তু দিব লগা হয়, বস্তু কিনোতে যেতিয়া পইচা দিব লগা হয়, তেতিয়া আপুনি তেনেকৈ কথাটো ভাবিব। আৰু আমি কি কৰোঁ, পইচাটো সদায় এনেকৈ যে গন্তি কৰোঁ আমি বাহিৰলৈ উলিয়াই, আচলতে সেইটো পইচা গন্তি কৰিব নালাগে। পইচাটো আমি মানে উলিয়াই দি আছোঁ, গন্তি কৰি আছোঁ মানে আমি কাৰোবাক দি আছোঁ মানে উলিয়াই দি আছোঁ। সদায় পইচাটো এনেকৈ গন্তি কৰিব লাগে, নিজৰ গাৰ ফাললৈ কৰিব লাগে। যিহেতু এটা এনাৰ্জি হয় পইচাটো, সেই নিজৰ ফাললৈ টানিবৰ কাৰণে এনেকৈ আপুনি নিজৰ ফাললৈ মানে গন্তি কৰিব লাগে। আৰু এটা কথা কওঁ যে আমি যে এই গিলাচত পানী খাওঁ, পানীটো আমাৰ কাৰণে একদম সহজলভ্য বস্তু। পানীটো আমি খাওঁতে পানী যিখিনি খালোঁ গিলাচটোত সিমানখিনিতকৈ বেছিকৈ লৈ পেলাই আমি পেলাই দিওঁ। কিন্তু সেইটো কেতিয়াও নকৰিব।
সেইটো কেতিয়াও পানী মানিৰ লগত এটা ৰিলেশ্যন আছে যিহেতু এটা এনাৰ্জি হয় গতিকে আপোনালোকে যেতিয়া পানী খাব যিমানখিনি প্ৰয়োজন আপোনালোকৰ পানীৰ যিমানখিনি প্ৰয়োজন সিমানখিনিহে পানী ল'ব গিলাচটোত আৰু যদি নিজে খোৱা গিলাচটোত যদি পানী থাকি যায় তেতিয়াহ'লে সেই পানীখিনি আপোনালোকে থৈ দিব আকৌ পিছত যেতিয়া খাব তেতিয়া খাব নহ'লে কোনোবা এজোপা গছৰ তলত আপোনালোকে দি দিব আজি মই আপোনালোকক পইচাৰ ওপৰত এইকেইটা টিপছ দিলোঁ আপোনালোকে কৰি চাওকচোন সঁচাকে নিশ্চয় কিবা সুফল পাব গতিকে কৰি পেলাই কেনেকুৱা পাইছে বা কোনোবাই যদি এইকেইটা টিপছ মানি চলি আছে তেতিয়াহ'লে আপোনালোকে মোক জনাবলৈ নাপাহৰিব পইচা সদায় মৰম কৰিব পইচাক একদম মানে আহাৰ আগতেই কেতিয়াও ভাবি নথব ক'ত দিম এইকেইটা সৰু সৰু টিপছ গতিকে এইকেইটা মানিবলৈ কাৰো আমাৰ কষ্ট নহয় এইবিলাক মানে টিপছবিলাক আমি সচৰাচৰ মানি চলিবলৈ আমাৰ অকণমান দিগদাৰ হয় কিন্তু এইকেইটা যিহেতু একেবাৰে সহজকৈ মই কৈছোঁ আপোনালোকক গতিকে এইকেইটা আপোনালোকে মানিব পাৰিব বুলি মই আশা কৰিছোঁ আৰু লগতে মঙলদৈ আৰু গোৱালপাৰা 22 তাৰিখ মঙলদৈ আৰু 23 তাৰিখে গোৱালপাৰালৈ যিহেতু মই গৈ আছোঁ গতিকে আপোনালোকে এই দুখন ডিষ্ট্ৰিক্টৰ পৰা মোৰ লগত যোগাযোগ কৰিবলৈ নাপাহৰিব যিসকলে ক্লাছ ল'ম বুলি ভাবিছে এক্সেছ বাৰ্ছৰ বা যিসকলে বাৰ ছেশ্যন ল'ম বুলি ভাবিছে এক্সেছ বাৰ্ছৰ এই দুখন ঠাইৰ পৰা আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব মোৰ ফোন নম্বৰটো পুনৰ এবাৰ কৈ দিছোঁ 8486392528 এইটো মোৰ নম্বৰ গতিকে আশা কৰিম আপোনালোকে মোৰ লগত যোগাযোগ কৰিব ধন্যবাদ